দেখে নলোকৰ জখত চাতপি সকাম কৰ্ম আদি মনুষ্য নাচৰে ৰজো গণবৃত্তি হাস্য হৰিষ মিলয় এখনে জানিবা ভৈল এটাৰ উদয় যেতিখনে মিলে লোভ ব্ৰহ্ম দেশ সন্তোষ মোহ কাম্য কৰ্মৰজু তম ভীতি ছয় এখনে জানিবা ভৈল দাপৰ উদয় কপটকো দিতি নিন্দা হিংসা দীন দুখ বিষাদ তামসবৃত্তি পাপৰ পথক লাগি মন যায় তলি এখনে জানিবা কি পাইলে পাপি কলি কলি যুগত নাই শুনিও নদীপতি নকৰিবে দুষ্ট কৰি অনুসংগতি ভুইদে মৰমতি একো নাচৰি দে পুণ্য পাৰিবে বিস্তাৰ খাইবে কিন্তু ভাগ পুণ্য। কৃষ্ণ ভক্তি ভজন বাবাই সমস্ত আমি সময়ৰ বা যুগৰ ব্যৱস্থাৰে যেনেকৈ আমি চাৰিটা যুগ পাইছোঁ সত্য ত্ৰেতা দ্বাপৰ আৰু কলি তদু এই চাৰিটা যুগ আমাৰ প্ৰত্যেকজন মানুহৰ জীৱন পৰিক্ৰমাতে সংগঠিত হয় বুলি আমাৰ শাস্ত্ৰই নিদৰ্শন দিছে। এতিয়া মূল কথা এইটোৱে সত্য যুগ আমাৰ জীৱন পৰিক্ৰমাতে ঘটে, ত্ৰেতা যুগ আমাৰ জীৱন পৰিক্ৰমাতে ঘটে, দ্বাপৰ যুগ আমাৰ জীৱনৰ কৰ্মৰাজিৰ মাজতে সংগঠিত হয় আৰু কলি যুগটো আমাৰ জীৱনৰ কৰ্মৰ মাজতে সংগঠিত হয়। এতিয়া যুগক লৈ বা সময়ক লৈ আমি চাৰিটা যুগ পাইছোঁ। ইয়াৰ ভাগৱতত প্ৰত্যেকটো যুগৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া আছে। কিন্তু এতিয়া আমি আমাৰ দেহ জগতত বা আমাৰ জীৱন পৰিক্ৰমাৰ মাজত আমি চাৰিটা যুগ আমি বিচাৰি উলিয়াব লাগিব। এতিয়া মই সত্য যুগত আছোঁনে, মই ত্ৰেতা যুগত আছোঁনে, মই দ্বাপৰ যুগত আছোঁনে, মই কলি যুগত আছোঁ। এইটো বিচাৰিব পৰাটো আমাৰ লাভৱানৰ কাম হ'ব। আমি সময়ৰ কাৰণক লৈ
চাৰিটা যুগৰ কথাবোৰ জানি মেলি গাই থাকিলে আমাৰ একো লাভ নাই। কি লাভ হ'ব? সত্য যুগত কোনে কৰিছিলে আমাৰ কি দৰকাৰ আছে? এটা যুগত কোনে কেনেকৈ চলিছিলে আমাৰ কি দৰকাৰ আছে? জ্ঞানৰ কাৰণে জানো, ভক্তিৰ কাৰণে নহ'ব, একো দৰকাৰ নাই। দৰকাৰ কথাও কোনটো কৈছে? আমি আমাৰ কৰ্মৰাজ্যে আমাক কোনটো যুগত ৰখাইছে? ইয়াত কৈছে এতিয়া যে সত্য যুগটো কেতিয়া হ'ব বুলি কৈছে? যেখনে সাত্বিক হয় বুদ্ধি মলমতি, জ্ঞান তপত আতিশয় হয় ৰতি, দূৰ হয় কাম ক্ৰোধ লোভ মোহ ছয়, এখনে জানিবা ভৈল্য সত্যৰ উদয়। এইবিলাক যদি হয় আমাৰ, যেখনে সাত্বিক হয় বুদ্ধি মলমতি, আমাৰ বোধ বা বুদ্ধি চিন্তাৰ সাত্বিক গুণেৰে গুণ আহিব লাগিব আমাৰ মনলৈ। জ্ঞানৰ তপত আতিশয় হয় ৰতি, জ্ঞানৰ প্ৰতি আমাৰ মনটো আসক্তি হ'ব লাগিব। যদি এইবোৰ হয় তেতিয়াহ'লে আমাৰ কাম ক্ৰোধ লোভ মোহ এইবোৰ আমাৰ নাইকিয়া হৈ যাব। আৰু এতিয়া কাম ক্ৰোধ লোভ মোহ আমাৰ হৃদয়ৰ পৰা কমি যাব বা নাইকিয়া হৈ যাব। সেইটো আমাৰ সত্য যুগ বুলি কৈছে। এইটো সত্য যুগ বুলি কৈছে আমাৰ জীৱন চৰ্চা। ইয়াৰ পিছতে কৈছে যে যেখনে লোকৰ যশস্যাত প্ৰীতি বাঢ়ে, সকাম কৰ্মক আতি মনুষ্য নাচৰে, ৰজগুণৰ বৃত্তি হাস্য হৰিষ মিলয়, এখনে জানিবা ভৈল্য কেটাৰ উদয়। আমাৰ জীৱনত যদি এইবিলাক কৰ্ম হয়, যশস্যা প্ৰীতি এইবিলাকত যে আমাৰ মন বাঢ়ি যায়, সকাম কৰ্মবিলাক যে আমি ত্যাগ কৰোঁ, সকাম কৰ্মক আতি মনুষ্য নাচৰে। সকাম মানে আমি ইতিমধ্যে কৈ যোৱা হৈছে, ভগৱানক দিয়াৰ বিনিময়ত বিচৰা কি কম, ভগৱানক আমি দিছোঁ, তাৰ বিনিময়ত বিচাৰিছোঁ। এই সকাম কৰ্মবিলাক তেতিয়াহে আমি নাচৰিম যেতিয়া আমাৰ ভগৱানৰ যশ প্ৰীতি আমাৰ হৃদয়ত ক্ৰিয়া কৰিব। ৰজগুণৰ বৃত্তি হাস্য হৰিষ মিলয়, তেখনে জানিব ভৈল্য তেটাৰ উদয়। তেটাৰ উদয়। আকৌ কৈছে যেতিক্ষণে মিলে লোভ দম্ভ অহম্মান, দৈশ্য অসন্তোষ ৰোগ মোহ অপমান, কৰে কাম্য কৰ্ম ৰজু তমবৃত্তি ছয়, তেখনে জানিব ভৈল্য দাপৰ উদয়। আমাৰ দেহত যদি এইবিলাক হয় তেতিয়াহ'লে আমি দাপৰ যুগত আছোঁ। আমি নিজে নিজে পৰীক্ষা কৰিব পাৰোঁ। কি বুলি কৈছে? যেতিক্ষণে মিলে লোভ দম্ভ অহম্মান, আমাৰ যদি লোভ বাঢ়ি গৈছে, দম্ভ বাঢ়ি গৈছে, অহম্মান মানে আমাৰ অহংকাৰ বৃদ্ধি হৈ গৈছে, দৈশ্য অসন্তোষ ৰোগ অপমান এইবিলাক যদি আমাৰ বেছি হৈছে, কৰে কাম্য কৰ্ম ৰজু তমো বৃত্তি ছয়, যদি কাম্য কৰ্মবিলাকত আমি নিজকে নিয়োজিত কৰিছোঁ, ৰজগুণ বিশিষ্ট তমবৃত্তিবিলাকত ৰজু আৰু তমবৃত্তিত আমি নিজকে আত্মনিয়োগ কৰিছোঁ, তেতিয়াহ'লে জানিব লাগিব দাপৰ যুগ বুলি কৈছে। যোগকেইটা আমি চাৰিটা যুগ আমি পাইছোঁ সময়ত লৈ, আৰু সেই চাৰিটা যুগ আমাৰ দেহ জগততে গৈ থাকে বুলি কৈছে। তাৰপিছত কৈছে কপট কুনীতি নিদ্ৰা হিংসা শোক ভয়, দিন দুখ বিষাদ তামস বৃত্তি ছয়, পাপৰ পথক লাগি মনত যায় ঢলি, তেখনে জানিবা সি পাৰিলে পাপি কলি। এতিয়া এইটো আমাৰ কলিযুগটো বৰ্ণনা দিলে। এইবিলাকে আমাৰ প্ৰয়োজন, আমাৰ প্ৰয়োজনীয় কথা এইবিলাকে। আমি সনক লৈ যুগক লৈ, সত্য যুগত কি আছিলে, এটা যুগত কি আছিলে, দাপৰত কি কৰি তেওঁলোকে কি আচৰণ কৰিছিলে, সেইবিলাক কথা আমি জ্ঞানৰ কাৰণে প্ৰয়োজন। এইবিলাক কথা ভক্তিৰ কাৰণে আমাৰ একো প্ৰয়োজন নাই, জ্ঞানৰ কাৰণে প্ৰয়োজন। আমি জানিব লাগে কথা, সত্য যুগটো কেনেকুৱা আছিলে জানিব লাগে। কিন্তু এতিয়া মূল কথাটো আমাক এতিয়াই কৈছে, আমাৰ জীৱন চৰ্চাত আমাৰ জীৱনতে চাৰিটা যুগ আছে। সত্য যুগটো আমাৰ জীৱনতে আছে। আমি সত্য যুগত আমি চাৰিটা যুগ পাওঁ আমাৰ জীৱনত। এতিয়া কলি যুগ সেইটো বুলি কৈছে, যদিহে আমি কৰে অকপট কুনীতি নিদ্ৰা হিংসা শোক ভয়,
দিন দুখ বিষাদতা মখ ভীতি সয় পাপৰ পথক লাগি মন যায় তলি দেখনে জানি বায়াসি পাইলে পাপি কলি এইটো কলিটো আমাৰ জীৱন এতিয়া কলিযুগটো বুলি কৈছে বোলে কপট কুনীতি নিদ্ৰা হিংসা শোক ভয় দিনৰ দুখ বিষাদ তামস বিতিশয় পাপৰ পথক লাগি মন যায় ধৰি যে আমাৰ মনটো পাপফালে গৈ আছে নেকি আমি এইটো যুগত আমি চাৰিটা যুগ সূচনা কৰিব পাৰোঁ সত্য যদি মই থাকোঁ মই নিজে নিজক পৰীক্ষা কৰিব পাৰোঁ তাত সেই কথা জানিব নালাগে আত্মাটো মুক্তিৰ কাৰণে বহুত কথা জানিবও নালাগে শব্দ চাৰিটা জানিব লাগে ৰাম কৃষ্ণ হৰি ৰাম এইবোৰৰ মন্ত্ৰ কলি নাইকিয়া তত্ত্ব হৰি ৰাম এই মূল মন্ত্ৰ জ্ঞানৰ কাৰণে যি প্ৰয়োজন এতিয়া কৈছে যে যদি আমাৰ মনটো বিষাদ তামস পাপৰ পথক লাগি মন যায় ধৰি এখনে জানিবা আহি পাইলে পাপি কলি কলিটোতো পাপ বুলি কৈছে গতিকে এই পাপি আমাৰ মনটো এতিয়া মন নিয়ন্ত্ৰণটো আমাৰ ডাঙৰ কথা আহিলে যে আমাৰ মনটো লোভৰ ফালে ঢাল খাইছে নেকি আমাৰ মনটো অত্যাধিক কামনাযুক্ত হৈছে নেকি আমাৰ মনটো ক্ষুদ্ৰ কথাতে খংটো তিনিচকে উঠে নেকি এইবিলাকে আমাৰ দৰকাৰ কথা যদি মোৰ মনটো ক্ষুদ্ৰ কথাতে তিনিচকে মাৰিছে সৰুৰা সমস্যা উঠাই কৈছোঁ মই আই মাতৃভাগে কিবা এটা ক'লে মোৰ উঠিলে খং নেকি বাপজনে কিবা এটা ক'লে আই মাতৃ মাৰিলে নেকি চিঙি দিয়ে যদি সেইটো হৈ আছে তেতিয়াহ'লে মই আমাৰ পৰিয়ালটোত কলিটো চলি আছে বস্তুবিলাকৰ প্ৰতি মোৰ লোভ বাঢ়ি গৈছে নেকি আজি নামঘৰত আমি ভাগৱত অনুষ্ঠান পাতিছে টকা 100 বা 200 চান্দা পৰিছে এইটো দিবলৈ নিবিচাৰোঁ কিন্তু তিনিআলি তেতিয়া আমাৰ গম পাইছেনে কি হ'ব এতিয়া কিন্তু 1000 টকা পকেটৰ পৰা ওলাই গুচি যায় তেনেকুৱা হৈছে নেকি যদি হৈছে জানিব মই কলিযুগত আছোঁ এইখিনিয়ে মই কৈছোঁ আকৌ ইয়াত শাস্ত্ৰত নিদি আকৌ কি কৈছে হিংসা কপট কুনীতি মোৰ মনটো কপটে ভৰি আছে নেকি নিজে পৰীক্ষা কৰিব চব কথা নিজে পৰীক্ষা কৰিব মোৰ মনটো কপট নে মোৰ মনটো সংস্কাৰী মনটো নিজে পাই কৰিব দেই নিজে পাই কৰিব নিজে পাই চকু নিজে কৰিব পাৰি যে প্ৰকৃততে আনৰ উন্নতি শুনি মোৰ ভাল লাগিছে নে বেয়া লাগিছে নিজে কওক যদি বেয়া লাগিছে আপুনি কওক মনটো কিয় মোৰ মনটো বেয়া লাগিব আমুকৰ ল'ৰাটোৱে পাছ কৰিছে মোৰ আজি কিয় দুখ পালোঁ আনন্দ মোৰ মনত কিয় হোৱা নাই কাৰণ তেওঁ এক জীৱ আত্মা এইটো যদি হৈছে তেতিয়াহ'লে জানিব লাগিব আমি কলিযুগত আছোঁ এই সমস্ত আমি মনেৰে কি কৰিব পাৰোঁ নিজে নিজে জুখিব পাৰোঁ মানে জুখি লৈ যদি এই শাস্ত্ৰই কোৱা মতে মই কলিযুগত আছোঁ তাৰমানে কাম ক্ৰোধ লোভ মোহ হিংসা হিংসা ইত্যাদি বেয়া গুণবিলাকৰ প্ৰতি যদি মোৰ মনটো আকৰ্ষিত হৈছে তেতিয়া জানিব লাগিব যে প্ৰভু ভগৱন্ত মোৰ ওপৰত বিতুষ্ট গতিকে প্ৰভু ভগৱন্ত বিতুষ্ট গতিকে মই প্ৰভু ভগৱন্তক সন্তুষ্ট কৰিবৰ কাৰণে মই এতিয়া কেনেকৈ কি কৰিব লাগিব অভ্যাস কৰিব লাগিব কেনেকৈ নোৱাৰে আকৌ অভ্যাস কৰিব লাগিব আমি কৈছোঁ যে শাস্ত্ৰ জীৱন শাস্ত্ৰ আমাৰ যুগ যুগান্তৰ কথাবিলাক আমাৰ দৰকাৰ নাই জীৱন শাস্ত্ৰ মোৰ জীৱনটো কেনেকৈ মই ভগৱন্তৰ চৰণত অৰ্পণ কৰোঁ সেইটোৱে এই শাস্ত্ৰৰ পৰা আমাৰ প্ৰয়োজন গতিকে জীৱন শাস্ত্ৰই কৈছে যে যদি তুমি নিজক জুখি চোৱা তোমাৰ মনটো কোনটো পৰ্যায় আছে বোলে মনটো সাধাৰণ বস্তু বোলে মননো কাক কয় মনটোক 4 ভাগত ভাগ কৰিছে এইটো কিন্তু পৃথিৱীৰ কোনো শাস্ত্ৰত নাই পৃথিৱীৰ কোনো দৰ্শনত নাই মনৰ 4 ভাগ কৰা সকলোতে মন আৰু মন আমাৰ সনাতন ধৰ্মই যিহেতু জীৱ আত্মাটো মনৰ দ্বাৰা পৰিচালনা হয় সেইকাৰণে মনক লৈ আমাৰ ভগৱান আমাৰ শাস্ত্ৰত দৰ্শনত মনক 4 ভাগ কৰিছে আৰু আমাৰ জীৱ আত্মাক